নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। ময়ো বাৰু ভালে আছোঁ আপোনালোকৰ আশীৰ্বাদত। অকণমান ভাগৰটো মৰিছে। মই যোৱাকালি আৰু আজি সম্পূৰ্ণ ভাগৰ মাৰিছোঁ বুলিয়ে ক'ব পাৰি। নিজৰ ব্যৱসায়টো সময় দিছোঁ, ঘৰখনতো সময় দিছোঁ আৰু তেনেধৰণে আছোঁ আপোনালোকৰ মৰম আশীৰ্বাদৰ মাজতে। আৰু ফোনো আপোনালোকৰ মোটামুটি ফোনবিলাকৰ লগত কথা পাতিছোঁ। আপোনালোকৰ লগত কথা পাতি মই কেনেধৰণে আপোনালোকে মোৰ পৰা সমাধান বিচাৰে সেইখিনিৰ ওপৰত কথা পাতিছোঁ। বহুত কেইটা ফোন ৰিচিভ কৰিছোঁ আজিৰ দিনটো, যোৱাকালিও ভালো লাগিছে আপোনালোকৰ সৈতে কথা পাতি। কিছু সময় আগতে ডিব্ৰুগড়ৰ পৰা ফোন আহিছিলে। এগৰাকীয়ে ফোন কৰিছিলে, ফোন কৰি ডিব্ৰুগড়লৈ নিমন্ত্ৰণ কৰিছে। ঠিক তেনেকৈ শুৱালকুছিলৈ নিমন্ত্ৰণ কৰি আছে, গোৱালপাৰাত, যোৰহাট, নগাঁও। কিন্তু কথা হ'ল কি, অলপ দিন জিৰণি লৈছোঁ। যদিও দেওবাৰলৈ নগাঁৱলৈ যোৱাৰ কথা এটা প্লেনিং কৰি আছোঁ, তথাপি এতিয়ালৈকে মই সেই কথাটো ফাইনেল কৰিব পৰা নাই। একেবাৰে যদি শনিবাৰলৈকে ভাগৰটো মৰেগৈ তেতিয়াহ'লে মই যাম বাৰু। আৰু কথা হৈছে কি, আপোনালোকক মই দুটামান উদাহৰণ দি দিম ইয়াতে। আৰু মই আপোনালোকৰ লগত অলপ ধেমালিয়াকৈ এনেধৰণে ভিডিঅ' এটা বনাওঁ যাতে আপোনালোকে মোৰ কথাবিলাকৰ পৰা উৎসাহিত হৈ প্ৰেৰণা পায়। মই খুব চিৰিয়াছলি কথাবিলাক ক'বলৈ চেষ্টা নকৰোঁ। এতিয়া অলপ আগতে ভাত খাই আছিলোঁ, ভাত খাই থাকোঁতে ভাবিছোঁ যে আজিৰ ভিডিঅ'টো বনাব লাগে। তাৰপিছত মোৰ পত্নীয়ে কৈছে যে কিনো বনাবা আজি? মইতো কিনো কৰিম মই নিজেও নাজানো, কিন্তু যিখিনি কৰিম সেইখিনিয়ে ৰাইজৰ উপকাৰ হ'ব লাগিব। গতিকে মোৰ বৰ বেছি সময় নালাগে আপোনালোকৰ কাৰণে ভিডিঅ' এটা প্ৰস্তুত কৰোঁতে। আৰু কি ক'ম মই, আৰু এই যে ভিডিঅ'খিনি কৈ আছোঁ, 1 মিনিট পিছত কি কথা ক'ম মই নিজেও নাজানো। কাৰণ এইখিনি হৈছে মোক কোনোবা এজনে দিয়া শক্তি, আৰু সেই শক্তিখিনি দ্বাৰা মই বৰ্তমান চলি আছোঁ, আপোনালোকক প্ৰেৰণা দি আছোঁ। আৰু আপোনালোকৰ বহু হাজাৰ মানুহ মোৰ কথাৰ দ্বাৰা প্ৰেৰণা পাই তেওঁলোকে জীৱনৰ বহু বেয়া সিদ্ধান্ত ল'বলৈ যোৱা মানুহ সিদ্ধান্ত সলাইছে, তেওঁলোকে কাম কৰিছে, বা যিসকলৰ কাম হেৰাইছিল তেওঁলোকে পুনৰ কাম পাইছে। এনেকুৱা ধৰণৰ বহু কথা আছে, যিসকল মানুহে নিজেই নিজৰ ঘৰত হনুমান চালিচাখন পঢ়ি তেওঁলোকে নিজৰ জীৱনৰ বহুত সমস্যা, ডাঙৰ সৰু সকলো সমস্যা সমাধান কৰিব পাৰিছে। তাৰ কাৰণে মই আপোনালোকক পুনৰবাৰ ধন্যবাদ জনাইছোঁ। কেনেদৰে যে মোৰ ভিডিঅ'বিলাক আপোনাৰ ওচৰলৈ পালেগৈ, আপোনালোকে কেনেদৰে যে ইমান বেছি মোক মৰম দিলে মই নিজেও নাজানো। এইখিনি কেৱল ভগৱানৰ শক্তি বুলি মই ভাবিছোঁ। কাৰণ আপোনালোকে, মই নে কোনো ধৰি লওক কোনো মই চেলিব্ৰিটি নহয়, মোক আগতে আপোনালোকে চিনি পায়, নে মোৰ নামটো আপোনালোকে চাৰ্চ কৰে, একো নাই। কিন্তু তাৰ মাজতো মোৰ ভিডিঅ'টো আপোনালোকৰ ওচৰত পালেগৈ দুমাহ এমাহ আগৰ পৰা, বা কিছুমানে আজিও পাইছে, কিছুমানে যোৱাকালিও পাইছে। কাৰণ যিসকল মানুহৰ প্ৰয়োজন আছে, যিসকল মানুহৰ বিপদ হৈছে, তেওঁলোকে মোৰ ভিডিঅ'টো নিজে পাই যায়। কেনেকৈ পাই যায়, কিয় পাই যায়, সেইটো ময়ো নাজানো, আপোনালোকেও নাজানে। সেইখিনি ভগৱানৰ কৃপা বুলিয়ে ভাবি থওক আপোনালোকে। এতিয়া মই আপোনালোকক এটা কথা ক'ম যে আপোনাৰ খুব বেছি আৰ্থিক অনাটন হৈছে, আপুনি থাকিব পৰা নাই, আপুনি কি কৰিব উপায় নাই, আপোনাৰ কাম হোৱা নাই, আপোনাৰ দৰমহা ফচি আছে, আপোনাৰ বিল পেণ্ডিং হৈ আছে, কিবা যদি আপুনি ঠিকা কৰে, বা আপোনাৰ এটাৰ পিছত এটা লোন বাঢ়ি আছে, মানুহৰ পৰা লোৱা ধাৰ বাঢ়ি আছে, যাৰ কাৰণে আপুনি জুৰুলা হৈ গৈছে, আৰু আপোনাৰ মনত মানসিকভাৱে আপুনি একদম দুৰ্বল হৈ গৈছে। কি কৰিম, অহা কাইলৈ মই কি কৰিম? তেনেকুৱাতে আপোনাৰ লগৰ বন্ধু এজনে ক'লে যে অমুকত এজন জ্যোতিষী আছে, সেই জ্যোতিষীগৰাকীৰ ওচৰলৈ যাচোন, তেওঁ তোক ভাল প্ৰতিকাৰ এটা দিব, জীৱনত কি হৈ আছে তোৰ সমস্যাবিলাক তোক ক'ব। আপুনি তেওঁৰ কথা বিশ্বাস কৰিলে, আৰু বিশ্বাস কৰি তেওঁৰ ওচৰলৈ আপুনি গ'ল। যোৱাৰ পিছত আজিকালি নামটো সোধে, ডেট অফ বাৰ্থটো সোধে, জন্মৰ তাৰিখ সোধে, আৰু সময়টো সোধে। তেনেকৈ ধৰণে সুধিলে, লেপটপত মাৰি দিলে, আপোনাৰ নাম সকলোখিনি ওলাই গ'ল, তেওঁলোকৰ হাতত এখন চাৰ্ট ওলাই গ'ল, আপোনাৰ কি দশা চলি আছে, আপোনাৰ আগন্তুক কিমান দিনলৈ কি চলিব, বা আপোনাৰ যোৱা বছৰটো কি হৈছিলে, এই বছৰটো আপোনাৰ বৰ্ষচক্ৰ কি, আপোনাৰ ত্ৰিপাপ চলিছে নে, কালসৰ্প যোগ চলিছে নে, যি আপোনাৰ বেয়া দিন আছে বা ভাল দিন আছে, তেওঁৰ দ্বাৰা আপুনি গম পাব। আৰু জ্যোতিষ শাস্ত্ৰ হৈছে আমাৰ ভাৰতৰ এক পুৰণি শাস্ত্ৰ বুলি ক'ব পাৰি, পুৰণি জ্ঞান, যাৰ দ্বাৰা মানুহে ভৱিষ্যতবাণী কৰি বিভিন্ন ধৰণৰ সমস্যাৰ পৰা সমাধান পায়। এতিয়া আপুনি যে সেই মানুহজনৰ ওচৰলৈ গ'ল, আজিকালি বহুত বেছি জ্যোতিষী আমাৰ সমাজত আৰু অসমতো বহুত বেছি জ্যোতিষী হৈছে। কাৰণ জ্যোতিষী কথাটো কি যে আজিকালি এটা ক'বলৈ নাপায় যদিও বহুতৰ কাৰণে এটা খুব ধুনীয়া বেপাৰ হৈ গৈছে।
মই কোৱাটো কিমান উচিত অনুচিত মই নাজানো আৰু যিসকল বহুত দিনৰ পৰা তেওঁলোকে জ্যোতিষ শাস্ত্ৰৰ লগত জড়িত হৈছে যিসকল প্ৰপাৰ জ্যোতিষী তেওঁলোকে মানুহক কিন্তু নঠগে তেওঁলোকে সদায় মানুহৰ উপকাৰৰ কথা চিন্তা কৰে আৰু কিছুমান এনেকুৱা ভণ্ড জ্যোতিষী আজিকালি ওলাই গৈছে কেৱল তেওঁলোকৰ নিজৰ বেপাৰটোৰ কথা চিন্তা কৰে মানুহৰ কি হৈছে কি নাই তেওঁলোকে চিন্তা নকৰে আৰু তেওঁলোকে জ্যোতিষীৰ নামত জ্যোতিষৰ নামত আপোনাৰ জ্যোতিষ গণনাৰ নামত কেৱল ভয় বিক্ৰী কৰি থাকে কেৱল ভয় বিক্ৰী কৰে যে আপুনি তেওঁক কিবা এটা দিছে তাৰ বিনিময়ত তেওঁ সমাধান দিয়া সলনি আপোনাক তেওঁ ভয় এটা খুৱাই দিছে যাৰ কাৰণে আপোনাৰ মানসিক অৱস্থাটো আৰু বেছি বেয়া হৈ গৈছে এতিয়া কথাটো শুনিব আপোনাৰ যে সেই অৱস্থাটো বেয়া আছিল আৰ্থিক অৱস্থা আপুনি বন্ধুজনৰ কথা মতে আপুনি জ্যোতিষীজনৰ ওচৰত গ'ল তেওঁ গোটেইখিনি আপোনাৰ উলিয়াই লৈ তাৰপিছত তেওঁ প্ৰতিকাৰখিনি ক'লে যে আপুনি এনেকুৱা কৰিব তাৰ কাৰণে আপুনি অমুকটো দান কৰিব শিৱ মন্দিৰত কিবা এটা দিব শনি মন্দিৰত কিবা এটা দিব সেইখিনিলৈকে সকলো ঠিকে আছে তাৰপিছত তেওঁ আপোনাক ক'লে যে আপুনি এটা প্ৰতিকাৰ হিচাপে এটা বা দুটা আঙুঠি পিন্ধিব লাগিব যেনেকৈ মই পিন্ধি আছো আপোনালোককো সেই আঙুঠিৰ তেওঁ বিধান দিব আৰু আঙুঠি বা ৰত্নই আমাৰ জীৱনত সঁচাকৈ প্ৰভাৱ পেলায় ভাল প্ৰভাৱ পেলায় কিন্তু এনেকুৱা হৈছে যে আজিকালি আঙুঠিৰ কোনো দামৰ কোনো মানে সীমা সংখ্যা নোহোৱা হৈ গৈছে তো এই যিটো আঙুঠি মই পিন্ধি আছো সেইটো কিমান দামত পিন্ধিছো মই এতিয়া নকওঁ আপোনালোকক কিন্তু এনেকুৱা হৈছে যে এই একে আঙুঠিটো কোনোবাই নিজৰ বেপাৰৰ কাৰণে ব্যৱহাৰ কৰি কোনোবাই 50,000 60,000 টকাটো বিক্ৰী কৰিব কাৰণ আঙুঠিবিলাকত MRP নাথাকে মানে মূল্য দামটো কিমান লিখা নাথাকে গতিকে আপোনাক যে তেওঁ আঙুঠিটো পিন্ধাৰ কথা ক'লে আপুনি আঙুঠিটো তেওঁৰ পৰা কিনিব লাগিব আঙুঠিটোৰ দাম হৈছে ধৰি লওক 50,000 টকা এতিয়া শুনক যে আপুনি আৰ্থিকভাৱে একেবাৰে দুৰ্বল আপোনাৰ লোনৰ উপৰি লোন হৈছে আপুনি তেওঁক দিবলৈ তেওঁৰ ফিজ যদি 500 টকা হয় সেই ফিজটো দিবলৈও আপুনি অসমৰ্থ কিন্তু আপোনাক তেওঁ ভয় খুৱাই দিছে যে আপুনি যদি আঙুঠিটো নিপিন্ধে তেনেহ'লে আপোনাৰ দুৰ্ঘটনা হ'ব আপুনি মৰিব আপোনাৰ ল'ৰা ছোৱালীৰ কিবা অঘটন হ'ব আপোনাৰ মাতৃ পিতৃৰ কিবা অঘটন হ'ব আপুনি বাধ্য সেই আঙুঠিটো ল'বলৈ কিন্তু আপোনাৰ হাতত কিন্তু অভাৱ কাৰণেহে তেওঁ ওচৰলৈ গৈছিল সেই আঙুঠিটো যেতিয়ালৈকে আপুনি নিপিন্ধে সেই ৰত্নটো যেতিয়ালৈকে আপুনি নিকিনে তেতিয়ালৈকে আপোনাৰ মনত সন্দেহ থাকিব যে হয় মোৰ কাইলৈ কিবা এটা হ'ব নেকি মোৰ পৰহিলৈ কিবা এটা হ'ব নেকি মোৰ ঘৰখন মাৰ কিবা এটা হৈ যাব নেকি আৰু এইটো হৈছে ভয় বিক্ৰীৰ এটা চিষ্টেম আৰু যেতিয়া তেওঁ সেই কথাটো ক'ব আপুনি আকৌ কাৰোবাৰ পৰা 50,000 টকা এটা ধাৰলৈ আনি সোণ বা ৰূপতে হওক বা তামতে হওক আকৌ সোণাৰীক পইচা দি আপুনি আঙুঠিটো বনাই ল'ব আৰু তাৰ পিছৰ পৰা আপুনি পিন্ধি লোৱাৰ লগে লগে আপোনাৰ মানসিক এটা শান্তি পাই যাব যে হয় মোৰ আজিৰ পৰা আৰু একো নহয় কিন্তু মই এইখিনিতে এটা কথা ক'ব বিচাৰিম যে এই যে আপোনাক ক'লে যে আপোনাৰ শনিৰ দশা চলি আছে শনিৰ দশাৰ কাৰণে আপুনি এটা আঙুঠি পিন্ধিব লাগিব একেবাৰে শেষত তেওঁ এটা লাইন লিখি দিব জ্যোতিষীজনে যে আপুনি পাৰিলে হনুমান চালিচাখন পঢ়ি থাকিব ডেইলি এবাৰকে তাৰমানে আপুনি কি বুজিলে যিটো সমাধান প্ৰথমতেই দিব লাগিছিল যে আপোনাৰ শনিৰ দশা চলি আছে আপোনাৰ বেয়া কিবা চলি আছে আপোনাৰ দিন ভালৰ কাৰণে আপুনি হনুমান চালিচাখন পঢ়ক আপোনাৰ যেহেতু আৰ্থিক অনাটন হৈছে আপুনি হনুমান চালিচাখন পঢ়ি থাকক আৰু হনুমান চালিচাখন পঢ়ি যদি আপোনাৰ মানসিক স্থিতিটো ভাল নহয় আপোনাৰ যদি ধৰি লওক আৰ্থিক অৱস্থাটো লাহে লাহে ঠিক নহয় তেতিয়া আপুনি পাৰিলে এই আঙুঠি এটা কিনি ল'ব আঙুঠিটোৰ দাম কিন্তু ইমান কিন্তু এইটো নকৰে কৰি আছে কি যে আপুনি আঙুঠিটো পিন্ধিবই লাগিব আঙুঠিটো নিপিন্ধিলে আপোনাৰ মৃত্যু হ'ব বা আপোনাৰ বিভিন্ন ধৰণৰ ক্ষয়ক্ষতি হ'ব যিটো আপুনি মানে এটা ডাঙৰ ভয় আপোনাৰ মূৰত সোমাই গ'ল আপুনি পিছৰ দিনৰ পৰা ঘৰৰ পৰা ওলাব মন নকৰিব আপুনি যেতিয়া ঘৰৰ পৰা নোলাব আপোনাৰ কামখিনি কোনে কৰিব আপুনি যেতিয়া ঘৰৰ পৰা নোলাব আপুনি কামলৈ নাযাব দুৰ্ঘটনা হ'ব বুলি আপোনাৰ কামখিনি কেনেকৈ হ'ব আপুনি দৰমহা কেনেকৈ পাব আপুনি ঘৰখনত চলাব কেনেকৈ গতিকে মোৰ উদ্দেশ্যটো কি যে আপোনাৰ হাতত যিকোনো বিপদৰ সমাধান যিকোনো সমস্যাৰ সমাধান আপোনাৰ নিজৰ হাতত আছে আপুনি মাত্ৰ 10 টকা দি আপোনাৰ ওচৰৰ কিতাপৰ দোকানখনৰ পৰা হনুমান চালিচাখন কিনি আনক আপোনাৰ শনি দশাত আছে নাই সেইটো পিছৰ কথা কিন্তু আপুনি পঢ়ক আপুনি জ্যোতিষীৰ ওচৰলৈ গৈছে আপোনাৰ বিপদত পৰিহে আপোনাৰ যদিও আজি মোৰ ভিডিঅ'টো চাই আপুনি ভাবিছে যে মোৰ জীৱনত একো বিপদ নাই তথাপিও আপোনাৰ বিপদ নাহে বুলি আপুনি ক'ব নোৱাৰে সেইকাৰণে আপুনি ওচৰৰ দোকান এখনৰ পৰা কেৱল হনুমান চালিচাখন কিনি আনিব 10 টকা দি ঘৰৰ যিখন থাপনা আছে সেই থাপনাত হনুমানজীৰ ফটো এখন ৰাখক সন্ধিয়া সময়তে হওক বা ৰাতিপুৱা সময়তে হওক যিকোনো সময়ত আপুনি চাকি এগছ জ্বলাই আপুনি ৰামক স্মৰণ কৰি যে শ্ৰীৰাম বা অকল ৰাম বুলি কৈ আপুনি ধুনীয়াকৈ হনুমান চালিচাখন পঢ়ক যে
শ্ৰী গুৰু চৰণ সৰোজ ৰজ নিজমন মুকুৰ সুধাৰি ভৰণ ৰঘুবৰ বিমল যশু যো দায়ক ফলচাৰি। এইখিনি যেতিয়া আপুনি পঢ়ি থাকিব, দৈনিক পঢ়ি থাকিব, আপোনাৰ জীৱনত আপোনাৰ লগত হনুমানজী নিজেই থাকিব আৰু যিকোনো বিপদৰ পৰা আপোনাক তেওঁ ৰক্ষা কৰি থাকিব। এতিয়া মই এই কথাখিনিৰ দ্বাৰা আপুনি এইটো নাভাবিব যে মই জ্যোতিষীসকলক বেয়াকৈ ক'ব বিচাৰিছোঁ, নাই কোৱা। তেওঁলোকক মই যথেষ্ট সন্মান কৰোঁ আৰু তেওঁলোক হাজাৰ বছৰ পুৰণা আমাৰ ভাল সভ্যতা সংস্কৃতিৰ লগত জড়িত হৈ আছে। জ্যোতিষ শাস্ত্ৰ ভাৰতৰ এক অন্যতম নিদৰ্শন, যাক বিভিন্ন দেশৰ মানুহও মানে। আৰু ময়ো সেইকাৰণে জ্যোতিষীসকলক খুব বেছি শ্ৰদ্ধা কৰোঁ। কিন্তু আজিকালি জ্যোতিষীৰ নামত যি ভণ্ডামী সৃষ্টি হৈছে, যি কেৱল ভয় বিক্ৰীৰ সৃষ্টি হৈছে, যি কেৱল গ্ৰহ ৰত্ন বিক্ৰীৰ নামত যি এক ডাঙৰ ব্যৱসায় আমাৰ অসমত বা ভাৰতত সৃষ্টি হৈছে, সেই কথাটোহে মই বিৰোধী কৰিব ওলাইছোঁ। গতিকে যিসকলে তেনেকুৱা কৰে তেওঁলোকৰ কাৰণেহে এই ভিডিঅ'টো তেওঁলোকে গাত লগাবলগীয়া। বাকী যিসকল আমাৰ ইমান পুৰণা জ্যোতিষীসকল আছে, আমাৰ ওচৰ পাজৰে আছে, তেওঁলোকক যথেষ্ট সন্মান কৰোঁ। তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো কিন্তু নহয়। আৰু আপোনালোকৰ কাৰণে এই ভিডিঅ'টো এইকাৰণে বনাইছোঁ যে আপুনি যিকোনো এটা শনিৰ দশা আছে বুলি গম পায়, আপুনি যদি মোৰ ভিডিঅ'টো চাই আছে তেনেহ'লে আপুনি হনুমান চালিচাখন এমাহ পঢ়ি লওক। তাৰপিছত যদি আপুনি সমাধান নাপায় তেতিয়া সেই 50,000 টকীয়া আপুনি আঙুঠিটো বাৰু কিনক। এতিয়া কিমান মূল্য কি কথা মইতো ক'ব নোৱাৰোঁ, কাৰণ মই তাৰ MRP নাজানো। মই যিটো আঙুঠি পিন্ধিছোঁ তাত MRP নাই, সেইকাৰণে কৈছোঁ যে কোনো ধৰণৰ তাত লিখিত দাম নাথাকে যে এইটো ৰত্নৰ ইমান দাম। গতিকে এই বিষয়ে মই সিমানটোৱে জানো। আৰু জ্যোতিষীৰ ওপৰত বা জ্যোতিষ শাস্ত্ৰৰ ওপৰত মোৰ বৰ বেছি জ্ঞানো নাই, মই বেছি জ্ঞান বিলাবও নাযাওঁ আপোনালোকক। কিন্তু মই যিখিনি মোৰ লাইফত হৈছে প্ৰেক্টিকেল কথা, সেইখিনি আপোনালোকক কৈছোঁ যাতে আপোনালোকে বিপদত নপৰে। সেই কথাখিনি আপোনালোকে ক'বলৈ বিচাৰিছোঁ। নাজানো এই ভিডিঅ'টোৱে আপোনালোকক মনত আঘাত যদি দিছে মই নাজানো, কিন্তু তথাপিও মই আপোনালোকক কৈছোঁ, যিসকলে মোৰ এই ভিডিঅ'টো চাই আছে, আপোনালোকে দৈনিক এবাৰকৈ হনুমান চালিচাখন পঢ়ক। আৰু বিভিন্ন ধৰণৰ কথা আছে, প্ৰত্যেক দিনাই নতুন নতুন কথা আপোনালোকক শিকাবলৈ চেষ্টা কৰি আছোঁ, নতুন নতুন কথাই আপোনালোকক প্ৰেৰণা দিবলৈ চেষ্টা কৰি আছোঁ। আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই থাকিব যদি ভাল পায়। আৰু কথা হ'ল কি, যে এই যে আঙুঠিটো আপোনাৰ কিনিব নোৱাৰিব, বা আপুনি যেতিয়া সুধিব যে ইয়াতকৈ আৰু কমত পায় নেকি আঙুঠি, 50,000 টকাটো মোৰ হাতত নাই, 8-10,000 টকাত পায় নেকি, পাবা, কিন্তু কিমান কামত দিয়ে মই নাজানো। বেলেগৰ পৰা ল'ব পাৰিব, কিন্তু সেইটো কিমান শুদ্ধ মই নাজানো। উত্তৰখিনি তাতে আছে আপোনালোকৰ। গতিকে বুজি পাওক মোৰ কথাখিনি কি ক'বলৈ বিচাৰিছোঁ, আৰু আপোনালোক সকলোৱে ভাল হওক, কুশল মংগল কামনা কৰিছোঁ। আৰু যিসকলে মোক নিমন্ত্ৰণ দি আছে, অলপ দিন মই অকণমান ভাগৰ মাৰিছোঁ, তাৰপিছত আপোনালোকৰ ওচৰত যাম, লগ পাম, আৰু ভাল লাগিব আপোনালোকক লগ পাই, সঁচাকৈ ভাল লাগে। আৰু আজিৰ ভিডিঅ'টো ইমানেই। আপোনালোক সকলো ভালে থাকিব, ধন্যবাদ।